ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ নীতিক লৈ বিধানসভাৰ মজিয়াত অভূতপূৰ্ব দৃশ্য। হততে এনকাউণ্টাৰ আৰু বুলডোজাৰ নীতিৰ বিৰুদ্ধাচৰণ কৰা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ ওলোটা খৰ ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ কৰাৰ লগতে ড্ৰাগছ বেপাৰীৰ ঘৰত বুলডোজাৰ চলাবলৈ আহ্বান জনায় বিধায়ক আজমলে। इस देश को बचा लीजिए। ये ड्रग्स सर वो बीमारी है जो किसी का घर नहीं छोड़ेगी। एकदम एनकाउंटर কৰিব লাগে। এনকাউণ্টাৰক মুকলি সমৰ্থন বদৰুদ্দিন আজমলৰ। কেছ নহয় গুলিয়াই দিয়ক ড্ৰাগছ বেপাৰীক। ড্ৰাগছ বেপাৰী হৈ উকালতি কৰা অধিবক্তাকক গুলিওৱাৰ দাবী আজমলৰ। যদি কোনো উকিলে কেছ লয় সেই উকিলৰ এনকাউণ্টাৰ হ'ব। হততে এনকাউণ্টাৰৰ বিৰুদ্ধাচৰণ কৰা বদৰুদ্দিন আজমলৰ ওলোটা খৰ। এইবাৰ সদনৰ মজিয়াত এনকাউণ্টাৰক মুকলি সমৰ্থন আজমলৰ। চৰকাৰৰ বুলডোজাৰ নীতিকো সমৰ্থন জনালে আজমলে। সদনত ড্ৰাগছ মুক্ত অসমৰ প্ৰসংগত হোৱা আলোচনাত ভাগ লৈ চৰকাৰক মুকলি সমৰ্থন বদৰুদ্দিন আজমলৰ। किसी का घर नहीं बचेगा अगर हम लोग सीरियस नहीं होते। अगर हम सीरियस नहीं होते किसका गच्चा किसका घर कितना आग लगा हुआ है हमें नहीं मालूम। मैं बड़ा आदमी हूं, मैं मिनिस्टर हूं, मेरे घर में आग कितना पहुंचा हुआ है, मेरी बच्ची कहां जा रही है, मेरा बेटा कहां जा रहा है, मेरे घर वाले कहां जा रहे हैं। सर समाज का कोई हिस्सा इससे बचा हुआ नहीं है। इसके लिए हर एक आपने मौका दिया, हर एक प्रेसिडेंट को मैं इसका बहुत बहुत आभारी हूं, लेकिन हर आदमी इसके ऊपर सिर्फ लेक्चर न दे। सर इस पर कुछ होना चाहिए। ড্ৰাগছ বেপাৰীক গুলিয়াই দিয়াৰ আহ্বান। ড্ৰাগছ বেপাৰীক একোটা হত্যাকাৰী আখ্যা দিলে আজমলে। ড্ৰাগছৰ বাবে একোখন সমাজ শেষ হৈ যোৱাৰ অভিযোগ বদৰুদ্দিন আজমলৰ। সেইবাবেই ড্ৰাগছ বেপাৰীক এটা এটাকৈ গুলিয়াই বুলডোজাৰেৰে ঘৰ চুৰমাৰ কৰাৰ আহ্বান আজমলৰ। সংখ্যালঘু সমাজৰ মাজত ড্ৰাগছৰ ভয়াৱহতাৰ কথা কৈ সদনত চকু পানী টুকিলে আজমলে। इस देश को बचा लीजिए। ये ड्रग्स सर वो बीमारी है जो किसी का घर नहीं छोड़ेगी। পিছে আজমলৰ এই স্থিতিক তীব্ৰ গৰিহণা বিধায়ক শ্বেৰমান আলী আহমেদৰ। এজন বিধায়কে এনকাউণ্টাৰক সমৰ্থন কৰাটো গৰিহণাৰ যোগ্য। আইনে নিজৰ ব্যৱস্থা কৰিব, কিন্তু কোনো অপৰাধত বিধি বহিৰ্ভূত হত্যা কৰাটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। যোনে আচলতে ড্ৰাগ সাপ্লাই কৰে তেওঁৰ ওপৰত একশ্যন লোৱা হোৱা নাই। জনপ্ৰতিনিধি হৈ আজমলক এনে মন্তব্য পুনৰ নকৰিবলৈ সকীয়ালে শ্বেৰমান আলী আহমেদে। অতি সাৱলীলভাৱে যথাৰ্থভাৱে কথাখিনি কৈছে যে যিসকলে ড্ৰাগছ খুচুৰা বেপাৰী খুচুৰা এইজনে যিজনে ড্ৰাগছ খায় তেনেকুৱা মানুহবোৰৰ ওপৰত একশ্যন লয়, কিন্তু যোনে আচলতে ড্ৰাগ ছাপ্লাই কৰে তেওঁৰ ওপৰত একশ্যন লোৱা হোৱা নাই, যাৰ ফলত এই ব্যাধিটো বন্ধ হোৱা নাই। এই ছাপ্লাইটো বন্ধ কৰিব লাগিব। পাছে আজমলৰ সৈতে একেই স্থিতিত থাকিল কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰ। ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱাত আৰক্ষীক হাত খুলি দিবলৈ আহ্বান জনালে কংগ্ৰেছী বিধায়কগৰাকীয়ে। সদনত সৰ্বদলীয় সমৰ্থন লাভ কৰাৰ পাছত চৰকাৰে ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা অসমক কেনেকৈ উদ্ধাৰ কৰে সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় আৰু অঞ্জনৰ সহযোগত বিক্ৰম বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰিক্স ৰাষ্ট্ৰসমূহৰ গুৱাহাটী ঘোষণাপত্ৰ গ্ৰহণ। ড্ৰাগছ সৰবৰাহ আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত। গুৱাহাটীত ব্ৰিক্সৰ দুদিনীয়া ড্ৰাগছ বিৰোধী সংস্থাৰ মুৰব্বীসকলৰ বৈঠকৰ পাছত এই সিদ্ধান্ত। বৈঠকত অবৈধ ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আইন প্ৰৱৰ্তনত গুৰুত্ব আৰোপ, সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে উদ্ভাৱনীমূলক প্ৰযুক্তি, ডিজিটেল সঁজুলি, তথ্যচালিত দৃষ্টিভংগী প্ৰচাৰতো গুৰুত্ব, সময়মতে তথ্য বুদ্ধিমত্তা আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ আদান প্ৰদান বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুটীয়া ঘোষণাপত্ৰ গ্ৰহণ কৰে। জুলাইৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। মেৰামতিৰ বাবে 2 মাহ বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। পুনৰ 15 ছেপ্টেম্বৰত যান বাহনৰ বাবে মুকলি হ'ব দলংখন। ৰেলৱেৰ দলঙৰ বিসংগতিৰ বাবে বন্ধ কৰা হ'ল দলংখন। লঘু বাহনসমূহ নতুন শৰাইঘাট দলঙেৰে গুৱাহাটীলৈ আহিব লাগিব।
আহিবলগীয়া মানডে মানে 13th জুলাই 2026 পৰা অলমষ্ট 2 মান্থছৰ কাৰণে এতিয়া 2 মান্থছ বুলি ৰেলৱে কৈছে বিকজ মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে মানে তাৰ কাৰণে অল্ড চৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকিব চ' ডিউৰিং দেট পিৰিয়ড যেতিয়া অল্ড চৰাইঘাট ব্ৰিজটো বন্ধ থাকিব আমাৰ নিউ চৰাইঘাট ব্ৰিজত দুটা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব চ' আজিৰ দিনত মেট্ৰ'ৰ পৰা কামৰূপ যোৱা যিমান ভেহিকেল আছে এইটো নতুন ব্ৰিজ দি যায় আৰু কামৰূপৰ পৰা মেট্ৰ'লৈকে অহা যিমান ভেহিকেল আছে এইটো পুৰণা অল্ড ব্ৰিজ দি আহে চ' অল্ড ব্ৰিজটো বন্ধ কৰি দিয়াৰ লগে লগে এই গোটেইখিনি ট্ৰাফিক এই নিউ ব্ৰিজ দিয়ে আহিব লাগিব both ways so তাৰ কাৰণে যিকেইটা কাম আছে আমি নেক্সট 5-6 ডেজ যেটো আমাৰ হাতত আছে এটা আমি কমপ্লিট কৰিম নতুন পাৰ্টত আৰু অলমষ্ট 2 মান্থছৰ কাৰণে এতিয়াৰ কাৰণে 2 মান্থছ ৰেলৱে টাইম এটা লৈছে 2 মান্থছৰ কাৰণে অল্ড চৰাইঘাট ব্ৰিজটো বন্ধ থাকিব যিকোনো ধৰণৰ ট্ৰাফিকৰ কাৰণে বিকজ মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে ডিব্ৰুগড়ৰ মোহনঘাটত ভয়াৱহ খহনীয়া ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতৰ ফলত ডিব্ৰুগড়ৰ টিংখং ভঙা আলিৰ মোহনঘাটত এফালৰ পৰা খহিছে গৰা যাৰ ফলত নৈপৰীয়া ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে খহনীয়াৰ প্ৰকোপ বৃদ্ধি পালে ভূমি হেৰুৱাৰ লগতে আশে-পাশে থকা অঞ্চলসমূহৰ ক্ষতি হোৱাৰ আশংকাত স্থানীয় লোকসকল চিন্তিত হৈ পৰিছে এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনৰ বিষয়াৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে হঠাৎ প্ৰায় সন্ধিয়া 5 বজাৰ পৰা 5:30 বজা 6 বজাৰ সময়ৰ ভিতৰতে হঠাৎ খহনীয়াই এই বৃহৎ অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত লৈ গ'ল এয়া মথাউৰিৰ সমীপৰ অঞ্চল ডিব্ৰুগড় মহানগৰৰ নিচেই কাষৰ অঞ্চল মহানগৰৰ যি জাহাজঘাট আছিলে পূৰ্বৰ ব্ৰিটিছ আমোলৰ সেই জাহাজঘাটৰ সমীপৰ এইটো অঞ্চল আৰু ইয়াত ভয়াৱহ খহনীয়া হৈছে স্থানীয় লোক আছে আমাৰ লগত কথা হ'ম তেওঁলোকে কি দেখিছে এইখিনি সময়ত কেনেকুৱা অৱস্থা আপোনালোকে দেখিলে কেনেকৈ সংঘটিত হৈছে আৰম্ভণিৰ পৰা কি হৈছে চাওক মানে ইয়াত মই দেখিলোঁ যোৱাকালিলৈকে ইয়াৰ পৰিস্থিতি মানে খুব সমান্তৰভাৱে ঠিকেই আছিল মই সদায় ৰাতিপুৱা ব্ৰহ্মপুত্ৰৰ পাৰত আহোঁ ৰাতিপুৱা মই দেখিছোঁ সকলো ঠিকেই আছে কিন্তু হঠাতে এতিয়া গধূলি ইয়াৰ পৰিৱেশটো এনেকুৱাকৈ পৰিৱৰ্তন হৈ গ'ল মানে আমি ভাবিব পৰা নাই যে গোটেই সহায় মানে অৱস্থাটো মানে তেনেকৈ যদি সহায় মানে এটা অশনি সংকেত গোটেই গাঁওখন নহয় ইয়াৰ অঞ্চলৰ মানে গোটেইখন 15 গাঁও মানে 15-20খন গাঁও অঞ্চলৰ বাবে মানে চহৰৰ গাতে লাগি আছে ন এটা বিপদৰ সংকেত আহি পৰিছে আৰু সেইকাৰণে মই এতিয়া আহ্বান কৰিছোঁ আমাৰ বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া তথা ডিব্ৰুগড়ৰ আমাৰ উপায়ুক্ত মহোদয়ক তেওঁলোকে আহি পৰিৱেশন কৰি তেওঁলোকে নিজেই চাওক এই পৰিৱেশটোক কেনেকৈ মানে সমাধান কৰিব লাগিব তাৰ উচিত ব্যৱস্থা যাতে তেওঁলোকে কৰে মোৰ এই কামনা কেই বজাৰ পৰা কিমান সময় ইয়াত গৰাখহনীয়া কেই বজাৰ পৰা হ'ল গৰাখহনীয়াটো এতিয়া বৰ্তমান ৰাতিপুৱাতে মই কৈছোঁ নে ৰাতিপুৱা মই মানে এতিয়া সন্ধিয়া কিমান বজাত আছিলে মই ইমানটো মানে কিমান অংশ মানে এতিয়া ভালেখিনি একদম ওচৰ পালেহি চাওক একদম কাষ পালেহি এইটো দেখিছে একদম কাষ পালেহি চাওক তৎক্ষণাৰ ভিতৰত আপোনাক কৈছোঁ যে 2 ঘণ্টাৰ ভিতৰত এইখিনি পৰিৱেশৰ সৃষ্টি হৈছে 2 ঘণ্টাৰ ভিতৰত এইখিনি পৰিৱেশৰ সৃষ্টি হৈছে হয়তো ৰাতিৰ ভিতৰত ইয়াতকৈ ডাঙৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে গতিকে মানে মই কৰ্তৃপক্ষ সকলোকে আমাৰ চৰকাৰী বিভাগৰ কৰ্তৃপক্ষ সকলোকে অনুৰোধ জনাইছোঁ তেখেতলোকে আহি যাতে ইয়াৰ পৰিদৰ্শন কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে নহ'লে হয়তো অশনি সংকট বিপদে গোটেই এই এলেকাৰ ভিতৰত ডাঙৰ এটা বিপদ মাতি আনিব পাৰে